हेलो गाइस आज एने एक भिडिओ লৈ আহিছো যেটো ভিডিওৰ দ্বাৰা মানে কি কম আমাৰ গাঁও অঞ্চলৰ ৰাইজসকলে সচেতন হ'ব লাগে আমাৰ অঞ্চলৰ ৰাইজসকল সচেতন হ'ব লাগে আমাৰো অসমখনৰ ৰাইজসকল সচেতন হ'ব লাগে গোটেই ভাৰতবৰ্ষৰ ৰাইজসকল সচেতন হ'ব লাগে কাৰণ বৰ্তমান সময়তে এটা ভিডিও আপোনাৰ সোশ্যাল মিডিয়া চৰ্চা হৈ আছে মানে হাজাৰ সোশ্যাল মিডিয়াত ভিডিও ভাইরাল হৈ আছে যেটো ভিডিও অকল হুপাধৰা শব্দটো হ'ল যাক নেকি কিডন্যাপ কৰা কোৱা হয় আমাৰ অঞ্চলত আমাৰ গোটেই অসমখনৰ গোটেই নগাঁও হোক বৰপেটা হোক গোলাঘাট হোক জাগিৰোড হোক য'তেই হোক আপোনাৰ এতিয়া হুপাধৰা ভিডিও ভাইরাল হৈ আছে ইয়াত চাওক এফালে এইটো ভিডিওটো চাওক এই মহিলাটো কেনেকৈ কান্দি আছে আৰু কি কৈ আছে ভিডিওটো চাওক তেনেকুৱা আৰু এটা ভিডিও চাব এয়া চাওক এই ল'ৰাটো কি কৈ আছে আপোনাৰ গোটেই ৱৰ্ল্ডত মানে তেনেকুৱা হৈ আছে এয়া চাওক এই ল'ৰাটোক আপোনাৰ অপহৰণ কৰি পেলাই নিছিলে কিন্তু ল'ৰাটো সচেতন হোৱাৰ পিছতে আপোনাৰ ল'ৰাটো যিটো অৱস্থা সচেতন হৈছে সেইটো অৱস্থাত ল'ৰাটো আপোনাৰ পলাই আহি তাৰ মুখৰ বক্তব্যটো চাওক ল'ৰাটো কি ক'লে আপোনাক তুমি নিবই গাওয়া পাইলাছে আমি একজন মারা গিয়েছি তিনজন মারা গাড়ি উড়ে নিয়ে যায় না আমরা ঘুমাইছিলাম কেমন নাকে মধ্যে কিবা ঘুম আইছে তোমারে তারপর তুমি গাড়ির মধ্যে ঘুমাই গেছো গা তোমার হাতে মধ্যে যে দাগ ছাক দেখলাম পান দিছিল কি গাড়ি ছিল চার চাকা মারুতি গাড়ি তিনজন মানুষ ছিল এতিয়া মেইন কথাটো হ'ল আপোনাৰ এনেকুৱা ধৰণৰ বহুত হাজাৰ ভিডিও বৰ্তমান সোশ্যাল মিডিয়াত ভাইরাল হৈ আছে আৰু মা কান্দি আছে দেউতা কান্দি আছে পৰিয়ালৰ মানুহে কান্দি আছে গতিকে আমাৰ ৰাইজসকল সচেতন হ'ব লাগে যাতে এনেকুৱা মানুহ অচিনাকি মানুহ আহি পেলাই আপোনাৰ লগত বহিব আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ সন্তান আপোনাৰ বুকুৰ পৰা কাঢ়ি লৈ যাব তেনেকুৱা অৱস্থা যাতে আমাৰ অসমখনত নহয় সেইকাৰণে আমাৰ ৰাইজসকল সতৰ্ক হৈ থাকক আপোনাৰ গাঁৱে ঘৰে আপোনাৰ অচিনাকি মানুহ সোমালে যদি অচিনাকি মানুহ সোমায় তেতিয়া আপোনালোকে চাৰ্চ কৰক এইটো মানুহটো ক'ৰ পৰা আহিলে কি সুবিধা মানে চাওক আপোনাৰ কিছুমান মহিলা মানুহ তেনেকুৱা গৈ আছে আপোনাৰ বিজনেছ কৰি আছে যেনেকুৱা বিজনেছ কৰি আছে চাওক আপোনাৰ এই কিবা গাঁৱে ঘূৰি ফুৰি কিবা বিকি আছে দাঁতৰ ঔষধ বিকি আছে এইটো বিকি আছে এতিয়া আপোনাৰ ল'ৰা এটা বা ছোৱালী এটা যদি অকলশৰীয়া পাই যায় তেতিয়া এইটো ল'ৰা ছোৱালীক উঠাই নিয়ে মানে আপোনাৰ কেনেকৈ নিয়ে আপোনাৰ কিবা এটা হাতত লৈ পেলাই নাকত দিয়ে তাৰ নাকত দিয়াৰ লগে মানুহটো বেহুচ হৈ যায় বেহুচ হোৱাৰ পিছতে মানুহটো লৈ আপোনাৰ গুচি যায় তেনেকুৱা অৱস্থা হৈছে এতিয়া আমাৰ ৰাইজসকল সজাগ হ'ব লাগে যাতে এনেকুৱা অচিনাকি মানুহ গাঁৱৰ অঞ্চলত দেখা পালে চহৰত দেখা পালে য'তেই দেখা পায় তেতিয়াহ'লে আপোনালোকে চাৰ্চ কৰিব এইটো মানুহ ক'ৰ পৰা আহিলে আৰু এতিয়া বিভিন্ন জেগাত বিভিন্ন ল'ৰা ছোৱালী হেৰাইছে আপোনাৰ বহুত ধৰণৰ ভিডিঅ' ভাইৰেল কৰিছে যদি তেনেকুৱা ল'ৰা ছোৱালী আপোনালোকে ক'ৰবাত পাই থাকে তেতিয়াহ'লে সোনকালে যোগাযোগ কৰিব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে থাকিলে আমাৰ মৰমৰ ৰাইজসকল সচেতন থাকক সজাগ থাকক যাতে ভৱিষ্যতত এনেকুৱা ধৰণৰ প্ৰব্লেম নহয়